নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো এবষ্ট্ৰাক্ট নাউনৰ কোনবোৰ। আমি এবষ্ট্ৰাক্ট নাউনবোৰ কেনেধৰণে চিনিব পাৰো সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এবষ্ট্ৰাক্ট নাউন, হুইচ আৰ এবষ্ট্ৰাক্ট নাউন। এবষ্ট্ৰাক্ট নাউন চিনিবলৈ হ'লে আমি প্ৰথমতে এটা নাউনটোৰ পাছত এই চিপ SHIP এই চিপ পাৰ্টটো লগোৱা হয়। যেনে উদাহৰণস্বৰূপে যেনে ফ্ৰেণ্ড, FRIEND, ফ্ৰেণ্ড। এই ফ্ৰেণ্ড শব্দটোৰ পৰা আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ SHI এই চিপ শব্দটো লগ কৰি আমি এবষ্ট্ৰাক্ট নাউন গঠন কৰোঁ। নতুবা আমাৰ এনেধৰণৰ মেম্বাৰৰ পৰা আমাৰ মেম্বাৰশ্বিপ, নতুবা হাৰ্ডৰ পৰা আমাৰ হাৰ্টশ্বিপ। এনেধৰণে আমাৰ যি SHIP ৱাৰ্ডটো লগ কৰা হয় শব্দৰ পাছত, নাউনটোৰ পাছত, তেতিয়াহ'লে এইবোৰ হ'ল এবষ্ট্ৰাক্ট নাউন। এইবোৰে হয়তো গুণ, দক, অৱস্থা বা কাৰ্যৰ বিষয়ে আমাক কয়। আন এটা ৱাৰ্ড যেনে HOOD, এই হুড ৱাৰ্ডটো লগাই আমি এবষ্ট্ৰাক্ট নাউন গঠন কৰিব পাৰোঁ। যেনে আমি উদাহৰণস্বৰূপে দিব পাৰোঁ আমি চাইল্ড, এই চাইল্ডৰ পৰা যিটো চাইল্ডহুড আমাৰ নামটো গঠন হয়, এইটো হ'ল আমাৰ এবষ্ট্ৰাক্ট নাউন। ঠিক সেইদৰে মাদাৰ বা ফাদাৰ, মাদাৰহুড বা ফাদাৰহুড। ঠিক এনেধৰণে আমাৰ হুড শব্দটো ব্যৱহাৰ কৰি আমি এবষ্ট্ৰাক্ট নাউন গঠন কৰোঁ। আন এটা ৱাৰ্ড হ'ল এবষ্ট্ৰাক্ট নাউন গঠন কৰিবলৈ মেন। ৱাৰ্ডৰ পাছত MENT, এই মেন শব্দটো লগাইও আমি এবষ্ট্ৰাক্ট নাউন গঠন কৰিব পাৰোঁ বা এবষ্ট্ৰাক্ট নাউন গঠন হয়। যেনে গভাৰ্ণৰ পাছত যিটো গভাৰ্ণমেণ্ট, এই মেনটো হোৱাৰ লগে লগে ই গভাৰ্ণৰ পৰা গভাৰ্ণমেণ্ট, এইটো এবষ্ট্ৰাক্ট গঠন হৈছে। নাইবা এমেণ্ডমেণ্ট, এনেদৰে MENT, নাইবা এগ্ৰিমেণ্ট, এনেদৰে MENT লগাই আমি এবষ্ট্ৰাক্ট নাউন আমি গঠন কৰোঁ, এবষ্ট্ৰাক্ট নাউন চিনিব পাৰোঁ। মোৰ চেনেলটো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক, কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ, যাতে মোৰ চেনেলটো গ্ৰ'থ হয়। আজি আমি আলোচনা কৰিলোঁ এবষ্ট্ৰাক্ট নাউন কোনবোৰ। আমি এবষ্ট্ৰাক্ট নাউন জানো যিবিলাকে গুণ, দক বা কাৰ্যৰ বিৱৰণ দিয়ে বা বৰ্ণনা, এইবোৰ হ'ল এবষ্ট্ৰাক্ট নাউন। আৰু এবষ্ট্ৰাক্ট নাউন চিনিবলৈ হ'লে আমি নাউনটোৰ পাছত যদি SHIP চিপ থাকে, নতুবা HOO হুড শব্দটো থাকে, নাইবা MENT লগোৱা হয়, তেতিয়াহ'লে সেইবোৰ হ'ল এবষ্ট্ৰাক্ট নাউন। আজিলৈ ইমানে, নমস্কাৰ।